নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি বৃহস্পতিবাৰ, মালিক বজাৰত নেগেল তাৰমানে আজি আৰু ঘৰতে থাকিল, কিবা কাম কৰি আছে। আৰু কি কাম কৰি আছে আপোনালোকক দেখুৱাম। পাপাক স্কুলৰ পৰা মই লৈ আহি পালোঁ আৰু মোকলৈও কিবা কিবি কাম থৈ দিছে, ক'ৰবাত লিখি আপোনালোকক দেখুৱাম, চাই থাকিব শেষলৈকে। আৰু এয়া আমি গিলত পাইমাৰ মাৰি আছোঁ, মালিকে মই হাজিৰা লগালে পইচা দিবা লাগিব। এতিয়া আমি নিজে কৰিছোঁ, হাজিৰাটো আমাৰ তাতে ৰৈছে, হয় নহয় আৰু পাইমাৰ মাৰছোঁ। আৰু গিলত পাইমাৰ মাৰি শেষ কৰিব নোৱাৰিলোঁ। আধা আধি হ'ল আৰু আধা আধি থাকিল ওপৰৰখিনি। মালিকো আকৌ দোকানত গেল, কাৰোবাক আপেল লাগে বোলে, ফোন কৰি আছে, সেইকাৰণে গেল গধূলি। আৰু মই আধা আধি কৰিলোঁ বাৰু, অলপ অলপ। এতিয়া সামাৰো আৰু এয়া হাত ভৰি চাব নোৱাৰা হ'ল অৱস্থা। কাম বন কৰি আজৰি হ'লোঁ আৰু এতিয়া ভাত ৰান্ধিব পৰে হ'ল। ৰাতি 10টা বাজি গ'ল, দেৰিয়ে হ'ল বাৰু অলপ। আৰু বাকী থকা কামখিনি কালি কৰিম, যিখিনি ৰৈ গ'ল কাম। আৰু আমাৰ নিচিনা দুখীয়া মানুহে নিজে কৰ্ম কৰিয়ে খাব লাগিব। হাজিৰাক বোলে 5,000 টকা লাগে, আমাৰ নিচিনা মানুহে 5,000 টকা দিয়ে আমাৰ সম্ভৱ নহয়। সেইকাৰণে পাৰাখিনি নিজে কৰিছোঁ, আমি দুটাই নিজে কৰিলোঁ। আৰু কৰ্মই ধৰ্ম মানুহৰ, কষ্টৰ ফল সদায় মিঠা, সেয়েহে কষ্ট কৰি খাবই লাগিব আমি। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ফেচবুকৰ পৰা চাই আছে যদি ফ'ল' কৰিব। আৰু ইউটিউবত মোৰ চেনেলটো অনামিকা এণ্টাৰটেইনমেণ্ট বুলি আছে, তাত ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, শুভৰাত্ৰি।